নমস্কাৰ ওয়েলকাম টু ব্ৰাইটেষ্টাৰ কোচিং চেণ্টাৰ। মোৰ নাম বিজয় ছিল। মই আজি তোমালোকক কৰাম স্কোয়াৰ এণ্ড ৰুটছৰ যিখিনি চেপ্টাৰ চলি আছিল, আজি আমাৰ পাৰ্ট 2 হ'ব। তাৰ আগত মই দুটা পাৰ্ট কৰি দিছোঁ, কিন্তু প্ৰথম আমি কি শিকাইছোঁ বেছিক চাইছোঁ, তাৰপিছত কুৱেশ্যন 1 পৰা 22 লৈকে চালোঁ। আজি আমি চাম 23 পৰা 48 লৈকে, ঠিক আছে। এইটো আমাৰ তিনিটা পাৰ্টত চিৰিজত কমপ্লিট হৈ যাব, তিনিটা নহয় আৰু দুটা আহিব, ঠিক আছে। তো আজি চোৱা, যোৱা লাষ্ট টাইম আমি যিখিনি কুৱেশ্যন কৰিছোঁ তাৰ পৰা অলপমান ডিফাৰেঞ্চ হয়, বাট ইজি হয় কুৱেশ্যনখিনি, ঠিক আছে। প্ৰথম চোৱা কি দিয়া আছে, কৈছে √248 প্লাছ আণ্ডাৰ ৰুট 51 প্লাছ √169, ঠিক আছে। তো এনেকুৱা কুৱেশ্যন আহিলে কৰিবা সেনেকুৱা। আগত বেছিকটো চাই লোৱা, তাৰপিছত ইজিলি ট্ৰিক কৰি দি আছোঁ কেনেকৈ কৰিব পাৰিবা। প্ৰথম কি কৰিবা, লাষ্টৰ পৰা তোমালোকে কুৱেশ্যনটো সলভ কৰিবা, ঠিক আছে। এইটোক সলভ কৰিলে আমি কিমান পাম? 13 পাম। 13 স্কোয়াৰ নহয় নেকি? এতিয়া এই কুৱেশ্যনটো এনেকুৱা হৈ গ'ল। এতিয়া চোৱা, এই দুটা যদি মই যোগ কৰোঁ কিমান হয়? 64। 64ৰ ওপৰত ৰুট আছে, তাৰমানে তুমি কি লিখিব পাৰা? তুমি ইয়াক লিখিব পাৰা 8। এই দুটা যোগ কৰিলে আমাৰ কি হৈ যাব? 256। 256 কাৰ স্কোয়াৰ হয়? তুমি ক'বা 16 স্কোয়াৰ হয়। ক্লিয়াৰ? তো এইটো হৈ গ'ল আমাৰ বেসিক প্ৰসেস। তো এডভান্স আমি কেনেকৈ কৰিব পাৰি চোৱা, ডাইৰেক্ট লিখিবা এইটো কাৰ স্কোয়াৰ? 13 নহয়, 13 আৰু এই যোগ কৰি দিবা, কিমান হ'ব? 13 আৰু 51 যোগ কৰিলে কিমান হ'ব? 64। 64 ওপৰত কি আছে? ৰুট 64 মানে কি হ'ব? 8। 8 আৰু এইটো যোগ কৰিবা, কিমান হ'ব? 256। 256 মানে কাৰ স্কোয়াৰ হ'ব? 16, ঠিক আছে। আৰু এটা প্ৰসেস আছে, আৰু ফাৰ্স্ট কৰিব পাৰিবা। কেনেকৈ কৰিব পাৰি? ডাইৰেক্ট কি হয়, কেতিয়াবা বেছি ক্লোজ অপশন থাকিলে এই প্ৰসেস ইউজ নকৰিবা, ডাইৰেক্ট এইটো চাবা। এইটো কি হয়? 248। 248ৰ ওচৰা-ওচৰি যেটো স্কোয়াৰ থাকিব, মানে 248ৰ পৰা ডাঙৰ, 248ৰ পৰা ডাঙৰ স্কোয়াৰ কোন হয়? ফাৰ্স্ট 256, ঠিক আছে। এতিয়া যদি আমি লওঁ 225, এইটো সৰু হৈ গ'ল। 15ৰ স্কোয়াৰ হয় মানিছো, কিন্তু ই সৰু হৈ গ'ল ইয়াৰ পৰা, কাৰণ এইফালে প্লাস আছে নহয়। প্লাস হলে কি হ'ব? ভ্যালু বাঢ়িব। 256ৰ পৰা অলপমান ডাঙৰ ভ্যালু কোন আহে? 248ৰ পৰা অলপমান ডাঙৰ কোন আহে? 256। এনসার কি হ'ব? 256 হলে 16। ক্লিয়াৰ? এই প্ৰসেসটো ইয়াত ইউজ নকৰিবা। ইয়াত চোৱা 3, 4, 5 এনেকুৱা অপশন আছে। যদি 3, 8, 10, 20 এনেকুৱা ডিফাৰেন্স ফৰ্মুলা ভ্যালু খিনি চোৱা, ইয়াত কি আছে? 16, 20, 9, 25 আৰু 36। অপশনৰ গ্যাপটো বেছি আছে ন। গ্যাপ বেছি হলে এই ফৰ্মুলা আমি ল'ব পাৰি। ইয়াত চোৱা, মই যদি কওঁ 10ৰ পৰা নেক্সট ঘৰ কি হয়? 16 হয়। প্ৰবাবিলিটি হ'ব পাৰে, নহ'ব পাৰে, কাৰণ হ'ল 16 ইয়াত আছে, 4 আছে, 5 আছে, এনেকুৱা অপশনত সেইটো নল'বা, ঠিক আছে। এইটোত কি কৰিবা? সবচে প্ৰথম চোৱা, ইয়াত কাৰ ওপৰত ৰুট আছে? 16ৰ ওপৰত। 16ৰ ওপৰত ৰুট মানে কি লিখিব পাৰিবা? 4। মই আৰু এটা অলপমান দীঘল কৰি দেখাই আছো, তাৰপিছত খিনি ডাইৰেক্ট গুচি যাম, ঠিক আছে। আগত বুজি লোৱা। 10, 121, 12 প্লাস, ঠিক আছে। এতিয়া চোৱা, লাষ্টত কি আছে? 16। 16ৰ ওপৰত কি আছে? ৰুট, ঠিক আছে। তো 16ৰ ওপৰত যদি ৰুট আছে, ইয়াক কি লিখিব পাৰিবা? 4। ঠিক আছে। তো কি হৈ গ'ল? ৰুট 10 প্লাস 121 প্লাস, ইয়াক কি লিখিবা? 16, ঠিক আছে। 16 মানে কি হ'ব? এরকম ডাইরেক্ট করে দিয়ে আসো। 121, 16 মানে 16ৰ ওপৰত কি আছে? ৰুট। তাৰ মানে ডাইৰেক্ট মই 4 লিখিব পাৰি। এই দুটা যোগ কৰিলে কিমান হয়? 125। 125 কাৰ স্কোয়ার হয়? 15 নহয়। পাঁচে দুটা মিলাই কিমান হ'ব? 25। 25ৰ ওপৰত যদি ৰুট থাকে, আনসার কি লিখিবা? 5, ঠিক আছে। এতিয়া চোৱা, মই ডাইৰেক্ট কৰি আছো। 16 আছে, 16 মানে কি ভাবিবা? 16ৰ ওপৰত ৰুট আছে 4। 4 আৰু 12 মিলি কি হৈ গ'ল? আকৌ 16 হৈ গ'ল। স্কোয়ার হলে তোমালোকে ডাইৰেক্ট কৰিবা, সিঙ্গেলতে 4 আৰু 12 কিমান হৈ গ'ল? 16।
16 মানে আকৌ কিমান হৈ গ'ল ওপৰত ৰুট আছে 16 মানে কি হৈ গ'ল 4 4 আৰু 121 কিমান হৈ গ'ল 225 225 মানে কি হয় 15 15 আৰু 10 কিমান হৈ গ'ল 25 25 কাৰ স্কয়াৰ হয় 5 এতিয়া আছে ইয়াকতো মুখে মুখে কৰিব পাৰো 5000 পৰা 499 গ'লে কিমান থাকে 1 1 ৰ ওপৰত ৰুট মানে 1 হয় 80 প্লাছ 1 81 81 মানে কি হ'ব 9 ঠিক আছে 9 আৰু 16 মানে কিমান হয় 25 25 কাৰ স্কয়াৰ হয় 5 ঠিক আছে এতিয়া চোৱা ইয়াত অপচন খিনি গেপ বহুত বেছি আছে ইয়াত আমি এই ফৰ্মুলা ইয়াত কিমান আছে অপচন 50 অপচন 1 অপচন 25 অপচন 5 তো 16 ৰ ওচৰা ওচৰি অপচন লোৱা 16 ৰ ওচৰা ওচৰি অপচন অপচন হয় 16 ৰ পৰা ডাঙৰ স্কয়াৰ কি হয় 16 ৰ পৰা ডাঙৰ আহে 25 25 কাৰ স্কয়াৰ হয় 5 ঠিক আছে কৰি দেখাম 16 লৈ লোৱা 80 লৈ লোৱা এইটো লিখিব 1 প্লাস 81 ঠিক আছে 16 প্লাস 9 এইটো হৈ গ'ল 25 25 মানে কি হৈ গ'ল 5 25 মানে 5 ঠিক আছে এতিয়া চোৱা আমি ট্ৰিকত কেনেকৈ কৰিম ইয়াত চাম ইয়াত কি আছে 16 আছে 16 ৰ পৰা নেক্সট চাম ইয়াত যোগ আছে নহয় নেক্সট কি হ'ব 16 ৰ পৰা নেক্সট স্কয়াৰ 25 হয় 25 কাৰ স্কয়াৰ হয় 5 ডাইৰেক্ট লিখি দিবা ঠিক আছে অপচন গেপ থাকিলে এইটো কৰিব পাৰিবা এতিয়া চোৱা ইয়াত কি আছে 66 66 ৰ পৰা নেক্সট কি হয় নেক্সট স্কয়াৰ 66 ৰ পৰা নেক্সট স্কয়াৰ কি হয় 64 তো গুচি গ'ল 66 ৰ পিছত কোনো স্কয়াৰ নাই 9 ৰ স্কয়াৰ আছে 81 81 কাৰ স্কয়াৰ হয় 9 ৰ ডাইৰেক্ট হৈ গ'ল অংক ঠিক আছে এতিয়া চোৱা বুজি পাইছা ইয়াক কেনেকৈ কৰিছো ডাইৰেক্ট 66 ইয়াত চাইছো 66 ৰ নেক্সট কি আছে স্কয়াৰ মই জানো 81 হয় 81 কাৰ স্কয়াৰ হয় 9 ৰ হৈ গ'ল এটা কৰি চোৱা কৰি চালেও হৈ যাব ইয়া চোৱা 19 ৰ ওপৰত ৰুট নাই কিন্তু কাৰ ওপৰত আছে 36 ৰ ওপৰত ঠিক আছে তো মই দুই লাইন লিখি দিওঁ হা 66 প্লাস 185 প্লাস 8 root 36 plus 19 এইটো চোৱা কাৰ ওপৰত ৰুট নাই 19 ৰ ওপৰত ৰুট নাই কাৰ ওপৰত আছে 36 ৰ ওপৰত আছে 36 মানে কি লিখিবা 6 নহয় 6 আৰু 19 প্লাস কৰিলে কি হৈ গ'ল 25 25 হলে ওপৰত কি আছে ৰুট আছে 25 মানে কি লিখিবা 5 85 প্লাস 8 ইনটু কি হ'ব 5 চোৱা ইয়াত প্লাস প্লাস 9 হা প্লাস 9 মানে কি আছে ইনটু এ আছে 185 প্লাস 40 হ'ব নহয় দুটা যোগ কৰিলে কিমান হৈ গ'ল 225 225 মানে কাৰ স্কয়াৰ হয় তুমি কবা 225 আৰু 15 এই দুটা যদি মই যোগ কৰো কিমান হৈ আছে 81 81 কাৰ आंसर 9 ঠিক আছে বুজি পাইছা এতিয়া চোৱা অলপমান দীঘল কৰি কৰিলেও তোমাৰ এইটো আহে ঠিক আছে এতিয়া তোমাৰ যদি ডাইৰেক্ট आंसर লাগে ডাইৰেক্ট ইয়াত চাবা কি আছে ইয়াত কি আছে 66 66 ৰ পৰা কাৰ নেক্সট কাৰ স্কয়াৰ আহে 9 ৰ 9 ডাইৰেক্ট কৈ দিবা आंसर নেক্সট চোৱা ইয়াক আমি কি লিখিব পাৰি 3 ইয়াক লিখিব পাৰি 4 ঠিক আছে এতিয়া 42 প্লাস 4 কিমান হৈ গ'ল 46 46 প্লাস 3 49 49 ৰ ওপৰত কি আছে ৰুট আছে ৰুট মানে কিমান 7 7 ইনটু 5 কিমান হৈ গ'ল ইয়াত 5 লগ পূৰণ হৈছে না 35 35 আৰু 134 যদি যোগ কৰা হ'ব 169 169 মানে কি 13 13 51 দিয়া আছে না 51 ৰ লগত 13 যোগ কৰিলে 64 64 মানে কিমান হ'ব आंसर 8 ক্লিয়াৰ এতিয়া চোৱা 51 ৰ পিছত নেক্সট ঘৰ কি আছে স্কয়াৰ তুমি কবা 51 ৰ পিছত তো নেক্সট আছে 8 ৰ স্কয়াৰ তো 8 হৈ যাব आंसर ঠিক আছে এইটো বুজি পাইছা আৰু এবাৰ বুজি লোৱা এইটো কি আছিল 9 9 মানে কি লিখিব পাৰি 3
16 মানে কি লিখিব পাৰি 4 এটা গোটেইখিনি যোগ কৰিলে 49 49 ওপৰত এই ৰুটটো আছে নহয় ৰুটটো উঠিবলৈ কি লিখিবা 49 তুমি লিখিবা 7 7 এইটো 5 পূৰণ হৈ আছে নহয় 7 5 যে কিমান হ'ব 35 35 ৰ লগত এইটো যোগ আছে চোৱা 35 আৰু তোমালোকে 134 যোগ কৰা তুমি হ'ব 169 69 ৰ ওপৰত এইটো ৰুট আছে হা 169 ৰ ওপৰত ৰুট মানে কিমান 13 13 আৰু 51 যদি যোগ কৰো কিমান হয় 64 64 কাৰ স্কয়াৰ হয় 8 ক্লিয়াৰ নেক্সট 28 চোৱা ইয়াত ঠাইত আমি কি লিখিব পাৰি 15 ইয়াক 15 লিখিব পাৰি 15 আৰু 154 যোগ কৰিলে কিমান হ'ব 169 169 মানে কি হ'ব 13 13 যোগ কৰা যদি 108 ৰ লগত কিমান হয় 121 121 ৰ ওপৰত কি আছে ৰুট আছে ৰুট মানে কি লিখিবা তুমি ক'বা 11 হল 120 121 হল 11 11 আৰু 25 মিলাই কিমান হৈ গ'ল 36 36 ৰ ওপৰত কি আছে ৰুট আছে ঠিক আছে 36 ৰ ওপৰত যেতিয়া ৰুট আছে তো তুমি লিখিবা কিমান 6 10 প্লাস 6 16 16 মানে কি হ'ব 4 ঠিক আছে এতিয়া যদি আমি ডাইৰেক্ট কৰিব চোৱা অপচন গ্যাপ আছে 5 নাই ইয়াত 4 5 3 4 5 তাত ৰিস্ক নেলবা ঠিক আছে এতিয়া চোৱা 10 10 ৰ পৰা নেক্সট ঘৰ কি হয় স্কয়াৰ থাকা 16 16 কাৰ হয় 4 হল 1 সেকেন্ডত কৰিব পাৰিবা মই যে টেকনিকত কৈ দিম কোৱেশ্চন নম্বৰ 29 ঠিক আছে 9 144 ৰ ওপৰত ৰুট মানে কি লিখিবা 12 লিখিবা বাই 4 এইটো 484 ৰ ওপৰত কি আছে 484 মানে কাৰ স্কয়াৰ হয় 22 মই অকমান আগত প্ৰথম পেজত প্ৰথম পাৰ্টত মই কৈ দিছিলো 729 729 কাৰ স্কয়াৰ হয় 27 ঠিক আছে 7 ৰ 27 ৰ স্কয়াৰ 9 ৰ কিউব কৈছিলো নহয় হৈ গ'ল এইখিনি মই গোটেইখিনি এতিয়া চোৱা এইখিনি ওপৰৰ সংখ্যা মনত ৰাখিবা এইখিনি কোৰ সংখ্যা ওপৰৰ সংখ্যা তলত আৰু ওপৰত কাটিব পাৰি এইটো দি কাটা 4 3 যা 12 ঠিক আছে 9 3 যা কিমান হয় 27 3 দি 3 কাটি দিয়া থাকিল কোন এই দুটা থাকিল নহয় 66 आंसर কি হ'ব 66 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 30 চোৱা 225 মানে কি লিখিবা 15 বাই 14 196 মানে কি লিখিবা 14 284 মানে 22 এইটো ক্যান্সেল এইটো ক্যান্সেল এইটো ক্যান্সেল থাকিল কোন 1 आंसर গোটেইখিনি যদি কাটিটা 0 নেলিখিবা কি হ'ব 1 ক্লিয়াৰ কোৱেশ্চন নম্বৰ 31 কাৰ ওপৰত ৰুট আছে 144 তো কি লিখিবা 12 6 21 ৰ ওপৰত মানে 11 বাই 8 32 এইটো লিখিবা কিমান 22 নহয় এতিয়া চোৱা 6 2 যা 12 11 2 যা এইটো দে 2 2 ক্যান্সেল 8 দি কাটা এইটো 4 বারে কাটি যায় অপশন কি হ'ব অপশন সি ঠিক আছে হল কোৱেশ্চন নম্বৰ 32 চোৱা কোৱেশ্চন নম্বৰ 32 কি দিছে ৰুট 54 দিছে ইনটু ৰুট 125 ডিভাইডেড বাই 24 ইনটু 45 এতিয়া চোৱা তোমালোকে তো নেজানা এটো কি ৰুট 54 কাৰো আহে নেকি একচুয়ালি ৰুট কাৰো স্কয়াৰ নহয় তো ইয়াক আমি দুটা ফৰ্মত কৰিব পাৰি তো প্ৰথম চোৱা আমি কেনেকৈ কৰিব পাৰি মই আগত ডাইৰেক্ট বুজাই দিছো তোমালোকে এতিয়া কি কৰিবা 125 24 ঠিক আছে মই এটা কাম কৰো ডাইৰেক্ট ডিভাইড ৰুট আছে যে ৰুট নাই ভাবা এতিয়া তেনেহলে কি কি আছে ইয়াত 125 আছে 125 ক 5 দি কাটা 5 টু যা ঠিক আছে তো ইয়াত কাটা ওপৰত 5 দি কাটিছে তলতো 5 দি কাটা 5 9 যা ঠিক আছে এটা ৰুট উঠা নাই ৰুট ৰাখি দিয়া ঠিক আছে কাটি মই ৰুটটো ৰাখি দিম এতিয়া চোৱা 2 দি কাটা 2 12 এইটো 2 28 3 দি কাটে নহয় 3 4 3 9
ৰুট আছে নহয়, ৰুট কেনচেল হোৱা নাই হা, ৰুট কেনচেল নহয় একচুৱেলি, ৰুট যেতিয়া এতিয়া কেনচেল হ'ব। ওপৰত কি থাকিল, 9ৰ ওপৰত ৰুট মানে কি লিখিবা 3, 4ৰ ওপৰত ৰুট মানে 2, 25ৰ ওপৰত ৰুট মানে 5, 9ৰ ওপৰত ৰুট মানে 5 কাটি দিয়া। এনসাৰ কি লিখিবা 5/2, 5/2 মানে কি হ'ব 2.5, এনসাৰ হ'ব সি। ঠিক আছে, হল। নেক্সট question number 33, 16/25 into ইয়াক কি লিখিবা 4, या 5, 5, 6, এইটো দিয়ে এইটো কাটা 25, এইটো দিয়ে এইটো কাটা 5 টাইমস, চোৱা ইকুৱেল আছে ন, তলত তলত ডিভাইড হৈ যাব, 5 দি কাটা 5, 16 দি কাটা 16, 16 যা 1, 256, 4 দি কাটা 4, এতিয়া ৰুট x ইকুৱেল টু আমি কি পালো 4, ঠিক আছে, x ইকুৱেল টু আমি কি পাম 16, বুজি পাইছা। এইটোতো 4 লিখিব পাৰি, এইটো 5 লিখিব পাৰি। এতিয়া চোৱা ৰুট এক্সৰ ওপৰত ৰুটটো থাকি যাব, কিন্তু 25ৰ ওপৰত ৰুট যদি থাকে কি লিখিব 5, কাটাকাটি কৰি এনসাৰ কি আহি গ'ল, চোৱা বহুত, এইটো এফালে ৰুট আছে নহয়, এইটো স্কোয়াৰ কৰি দিয়া, স্কোয়াৰ ৰুটে কেনসেল, এক্সৰ ভ্যালু কিমান পালো 16, হল। ডাউট আছে, ডাউট থাকিব নালাগে, ইজি কুৱেশ্যন। Next question number 34, 3/56 equal, এতিয়া চোৱা 784, 784 হয় 28ৰ স্কোয়াৰ, কাৰ হ'ব 28ৰ, মনত আছে কেনেকুৱা কৰো, দুটা ল'বা, 4 কাৰ 2ৰ ঘৰত আহে, 8ৰ ঘৰত আহে, 7ৰ আগত কাৰ স্কোয়াৰ আহে 2, 22 বাই এটা 2 into 3 কি হ'ব 6, 6ৰ পৰা ডাঙৰ হয় নহয়, ডাঙৰটো 28ৰ স্কোয়াৰ, 28ৰ স্কোয়াৰ ইনটু এইটো হ'ল 7, কি লিখিবা 4 p স্কোয়ার, এইটো দিয়ে এইটো কাটি দিয়া 16, ঠিক আছে, 16 নয় সরি 14 হবো, ঠিক আছে, p ইনটু p কি হ'ব p কিউব, এফালে আছে 28 ইনটু 7 ইনটু এই 14টো এফালে গৈ পূৰণ হৈ যাব নহয়, এতিয়া চোৱা 7 টু 28ক মই কি লিখিব পাৰো 7 ইনটু 4, 4 মানে 2 ইনটু 2, ইয়াত 7 আছে, 14ক আমি কি লিখিব পাৰি 7 ইনটু 2, এটা চোৱা পি কিউব হৈ গ'ল নহয়, পি কিউব মানে কিউবটো উঠি গ'ল, যেনেকৈ স্কোয়ার উঠি গ'লে তাত সেইফালে কি হয়, স্কোয়ার উঠি যদি যায় তাত হৈ যায় ৰুট ওভাৰ নহয়, এটা কিউব উঠি গ'লে ৰুট ওভাৰ হ'ব, কিউব ৰুট হ'ব, ঠিক আছে, ইয়াত 3 লিখিবা 7, 7, 7, 2 কেইটা আছে 3 বাৰ। এতিয়া মনত ৰাখিবা যেতিয়া অনলি স্কোয়ার ৰুট থাকে তাৰ মানে দুটা পেয়াৰ বিচাৰে, দুটা পেয়াৰ হলে তোমাক ওলাব দিব, ইয়াত কি আছে কিউব ৰুট মানে তিনটা পেয়াৰ বিচাৰিব, ঠিক আছে, তো 7ৰ তিনটা পেয়াৰ, এটা 7 ওলাই গ'ল, এই 2ৰ দুটা পেয়াৰ, তিনটা মিলি এটা মানে এটা গ্ৰুপ বনাই আছে নহয়, তো 7ৰ তিনটা পাই গ'ল, 7 তিনটাৰ পৰা এটা ওলাই গ'ল, 2 তিনটাৰ পৰা এটা ওলাই যাব, ঠিক আছে, ৰুট কেনসেল, ঠিক আছে, তো আহি যাব 14 এনসার, কি পালো এনসার অপশন ডি, ঠিক আছে, যদি বুঝিব প্রবলেম হৈছে একো নাই, আগতে হয় আমি কিউবৰ কোৱেশ্চনখিনি কৰিম। নেক্সট 35, 35 চোৱা, ৰুট 2x প্লাস 9 প্লাস x ইকুয়াল টু 13,
ঠিক আছে এতিয়া আমাক কি লাগে x ৰ ভ্যালু লাগে নহয় তো x ৰ ভ্যালু কেনেকৈ ওলাও কৈছে অংক ভাবিব নালাগে খালি কৰি যোৱা প্লাস x এফালে ৰাখি দিয়া এই 9 টো এফালে লৈ যোৱা 9 এফালে লৈ গলে কি হ'ব মাইনাস হৈ যাব কিমান লিখিব পাৰিবা 4 ঠিক আছে এতিয়া চোৱা আৰু এটা কথা কোৱেশ্চনটো ৰুট টু x ৰ ওপৰত নাই হা x ৰ ওপৰত ৰুট নাই ঠিক আছে এতিয়া চোৱা ইয়াত x আছে ইয়াতো x আছে এতিয়া তোমালোকে √3x নে লিখিবা √3x লিখিলে আকৌ কোৱেশ্চন ভুল হৈ যাব লিখিবা কি ইয়াত দুটাত কি কমন আছে x কমন আছে তো √2 ৰ পৰা x মই লৈ লৈছো √2x ৰ পৰা x মই লৈ লৈছো থাকিল কোনটো ইয়াৰ পৰা তো লৈ লৈছো থাকিল কোন 1 x equal 4 divided by √2 plus 1 হ'ব ঠিক আছে এতিয়া তলৰ ৰুট উঠাবলৈ এটা √2 তলত পূৰণ কৰিবা √2 -1 আৰু √2 -1 এতিয়া হৈ যাব a স্কয়ার - b স্কয়ার 4 into 2 ঠিক আছে আৰু √2 মানে এইটো ক্যান্সেল 1 তো থাকিল কি 2 - 1 হৈ গল নহয় 1 তো आंसर কি হৈ গল 4 into √2 - 1 √2 ৰ ভ্যালু জানা √2 ৰ ভ্যালু হয় 1.41 ঠিক আছে ইয়াতো তোমালোকে ডাইৰেক্ট লিখিব পাৰা ঠিক আছে x প্লাস ইয়াতে √2 ৰ ভ্যালু কিমান হয় 1. কিমান কৈছো 41 প্লাস 1 ঠিক আছে এই দুটা যদি আমি ইনটু নহয় নহয় করো 2.41 হ'ব আকৌ ডিভাইডেড বাই এটো গৈ এফালে ডিভাইড দিবা তেতিয়া आंसर কি হৈ যাব none of this ঠিক আছে এটোটো নহয় এটো এইখিনিও নহয় তোমালোকে ইমান কৰিব নালাগে এক্সামত তুমি এই লাইন লকে কৰি দিবা x এটো হেফালে গলে কি হ'ব ডিভাইড হৈ যাব √2 + 1 মানে কি হয় √2 ৰ ভ্যালু কিমান কৈছো 1.41 মনত ৰাখিবা √2 ৰ ভ্যালু কিমান হয় √2 ৰ ভ্যালু হয় 1.41 √3 ৰ ভ্যালু হয় 1.73 লাষ্টত দিনা মই তোমালোকক 1 ৰ পৰা 10 লকে যেনেকা √5 ৰ ভ্যালু কেনেকা ওলাই হেতু ওলাই দে শিকাই দিম ঠিক আছে কোৱেশ্চন নম্বৰ 36 ভিডিওটো তোমালোকে প্ৰথমৰ পৰা চাবা দেই নহলে এই মিডিলৰ পৰা যদি চাবা তে বুজি নাপাবা কি কৰি আছে আমাক কি দিছে √18 into 14 into x ৰ ভ্যালু 84 both side কি কৰিবা স্কয়ার কৰিবা এটো ক্যান্সেল 18 into 14 into x equal to 84 into 84 ঠিক আছে 7 দি কাটে 7 to the 14 7 1 যা 7 to the 14 ঠিক আছে 2 দি কাটিলে 2 6 যা 6 দি কাটা এটো 6 3 যা 3 দি এক কাটা 3 2 যা 6 3 8 যা 24 তো x ৰ ভ্যালু আমি কিমান পালো 28 ক্লিয়ার হল এতিয়া সোয়া কোৱেশ্চন নম্বৰ 37 ঠিক আছে আমাৰ কৈছে √y ৰ ভ্যালু হল কিমান কৈছে 4xy 4x তেনেহলে কৈছে x² / y একদম ইজি কোৱেশ্চন হয় সোয়া কেনেকৈ কৰিবা √y ৰ ভ্যালু আমাক কি দিছে 4x আমাক ওলাব লাগে x² / তাৰ মানে x আৰু y ৰ ভ্যালু ওলাই দাও আমাৰ কি লাগে y ৰ ভ্যালু লাগে √y ৰ ভ্যালু নালাগে ঠিক আছে তো ৰুট উঠাবলৈ তুমি কি কৰিবা এফালে স্কয়ার কৰিবা আৰু both side স্কয়ার কৰি দিবা নহয় তো স্কয়ার আৰু ৰুটে কি হৈ গল ক্যান্সেল y = কি লিখিবা 16x² ঠিক আছে 4² আৰু x² এটা মনত ৰাখিব y ৰ ভ্যালু সদায় এফালে দি থাকে কি হ'ব আৰু x² ৰ ভ্যালু এফালে যোন থাকে হে হ'ব তো এফালে কোন আছে y ৰ ভ্যালু আমি কি লিখিব পাৰি 16 আৰু এফালে কোন আছে 1 আছে ন একো নাই মানে x² ৰ ভ্যালু 1 এতিয়া আমাক কি কৈছে x² ঠাই তুমি কি দিব পাৰিবা 1 y ঠাইত 16 বুজি পাইছা মানে যেতিয়া আমি ৰেশিও এন্ড প্ৰপোৰ্শনত আমি কোৱেশ্চন কৰো বা ৰেশিও চ্যাপ্টাৰ যেতিয়া আমি কৰিম তেতিয়া এটা বস্তু গম পাবা যেনেকৈ হৈ গল 2a
ইকুৱেল টু 3b তাৰ মানে হ'ব a ৰ ওচৰত 3 টকা থাকিলে a ৰ ওচৰত কিমান টকা 3 টকা থাকিলে b ৰ ওচৰত কেই টকা থাকিব 2 টকা b ৰ ভ্যালু এইটো হ'ব a ৰ ভ্যালু এইটো হ'ব সদায় ঠিক আছে এতিয়া আমাক কৈছে y ৰ ভ্যালু কি হ'ব y ৰ ভ্যালু হৈ যাব 16 আৰু x স্কয়াৰৰ ভ্যালু কিমান হৈ যাব 1 ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 38 38 চোৱা কি দি আছে x ইকুৱেল টু 4 y ইকুৱেল টু 6 তো x বাই 4 y স্কয়ার মাইনাস x স্কয়ার ঠিক আছে x এর ভ্যালু কিমান দিছে 4 দি দিয়া ইয়াত দিছে y এর ভ্যালু কিমান দিছে 4 into 6 এর স্কয়ার মাইনাস x এর ভ্যালু 4 এর স্কয়ার ঠিক আছে 4 দি 4 কাটি দিয়ে 1 নহয় তো চোৱা কিমান হৈ যাব 4 into 36 minus 16 ঠিক আছে 4 6 যা 24 और 4 হাতত 2 12 আর 2 144 minus 16 তো 144 মান 144 minus 16 কৰি দিয়া কিমান হ'ব 8 128 आंसर আছে নাই आंसर হ'ব none of this clear question number 39 চোৱা এই কোৱেশ্চনটো অলপমান ভালকে বুজিবা এক 8a 8x স্কয়ার y ইকুয়াল টু কি লিখিব পাৰি 27x y স্কয়ার লিখিব পাৰি ইকুয়াল টু 216 এতিয়া চোৱা এই 8 কিউব ফর্মত আছে 27 কিউব ফর্মত আছে 216 কিউব ফর্মত আছে তাৰ মানে আমি বস্তুটো আমি প্ৰথমে কিউব ফর্মত লৈ যাম কিন্তু আমাৰ x এর ভ্যালু আৰু y এর ভ্যালু ওলাব লাগে ঠিক আছে x into y তো এনেকুৱা কোৱেশ্চন আহিলে কি কৰিবা চোৱা মই যদি লিখো 8x স্কয়ার আৰু y ইয়াৰ ভ্যালু মই কিমান লিখিব পাৰিবা ই সমান সমান যদি ই হয় ই সমান সমান ই হয় মই লিখি দিছো এইটো সমান সমান মই কিমান লিখিছো 216 তাৰ পিছত মই ইয়াত ইনটু দিছো তো ঠিক আছে ইনটু দিছো তাৰ পিছত মই লিখিছো 27 x y স্কয়ার তো এতিয়া চোৱা ইনটু 27 27 x y স্কয়াৰৰ ভ্যালু তো 216 ইনটু 216 লিখি দিয়া বুজি পাইছা অলপমান ডিফিকাল্ট আছে ইমান ইজি নহয় এটো খালি বুজিলে ইজি হৈ গ'ল বুজিলে একো নাই কোৱেশ্চনত ঠিক আছে আমি মই এইটো কিয় কৰি আছো মই চাইছো এইটো গুটেখিনি কিউব ফৰ্মত আছে আৰু মই কোনো কাৰণত কিউব ফৰ্মত আহিব নোৱাৰি এতিয়া চাইছো মই এইটো যদি মই পূৰণ কৰো x ও কিউব ফৰ্মত আহিব y ও কিউব ফৰ্মত আহিব আৰু গুটে নাম্বাৰটো কিউবত আছেই ঠিক আছে তো লিখিম কি 8 এইটো পূৰণ কৰিলে x কিউব into এটা কাম কৰো নাম্বাৰখিনি মই আগত পূৰণ কৰিলো 8 into কি লিখিম 27 x এইটো পূৰণ হলে x কিউব into এই দুটা পূৰণ হলে y কিউব ঠিক আছে এতিয়া মই এনেকুৱা লিখিব পাৰি 2 into 3 into x into y হোল কিউব যদি কৰি দিও হোল কিউব যদি কৰি দিও তেনেহলে চোৱা 3 ৰ কিউব 3 ৰ ওপৰত যদি 2 ৰ ওপৰত যদি 3 পাৱাৰ 3 আছে তো 8 হৈছে 3 কিউব কিমান হ'ব 27 হৈ আছে x কিউব হৈছে y ভুলটো লেখা নাই এতিয়া মই এটো কৰিব পাৰি 2 3 যা কিমান হ'ব 6 x y এই কিউবটো উঠি গৈ এফালে কি হ'ব কিউব ৰুট হৈ যাব ই কাৰ কিউব হয় তুমি কবা 6 ই কাৰ কিউব হয় ই হৈছে 6 ৰ 6 6 কি হ'ব ক্যান্সেল x y এর ভ্যালু কিমান পালো 6 ক্লিয়ার উঠাই লোৱা কোয়েশ্চন নম্বৰ 40
আৰু কি চাম কুৱেশ্যন নম্বৰ 40 ক্লিয়াৰ এতিয়া চোৱা x ৰ ভ্যালু আৰু y ৰ ভ্যালু এইটো ঠিক আছে এতিয়া মই লিখিছো x কিউব ইকুৱেল টু কি লিখিবা 125 আৰু y ৰ পাৱাৰ কিমান দি আছে 6 y ৰ ভ্যালু কোনটো হ'ব এফালেটো হৈ যাব 64 ঠিক আছে আৰু এতিয়া আমাক ওলাব লাগে এইটো এতিয়া চোৱা ইয়াক আমি বুজাইছে কোন x ৰ পাৱাৰ 3 মানে কোন তিনটা x মানে কোন তিনটা নম্বৰ পূৰণ কৰি হয় 125 তাৰ মানে এটো উঠি গৈ আৰু ইয়াত বুজাইছে এটো কৈ আছে কোন ছয়টা সংখ্যা পূৰণ কৰি হয় 64 তো আমি দুটাকে আমি উলাই লওঁ 125 ক কেনেকৈ লিখিবা সৰু নম্বৰ দিভাগ দিয়া 5 তুমি কবা 5 ৰ কিউব হয় নহয় তো x উঠি কিউব উঠি গৈ কিউব ৰুট হৈ যাব নহয় আমি কেইটা ফৰ্মত ভাঙিব লাগে তিনটা কাৰণ মই লিখিছো 5 * 5 * 5 ক্লিয়াৰ এটা y ইকুৱেল টু পাৱাৰ কি আছে 6 ঠিক আছে ইয়াত মানে মই 6 লিখি দিম কেইটা লিখিম 6 বাৰ নহয় এতিয়া চাও 6 বাৰ কি লিখিব পাৰি 2 লিখিব পাৰি না 3 লিখিব 2 32 2 16 2 8 2 4 তো আমি ইয়াক কি লিখিব পাৰি 2 * 2 * 2 * 2 * 2 * 2 ক্লিয়াৰ ইয়াত যদি 3 থাকে মানে তিনটা হলে হি ওলাব পাৰিব তিনটা হৈ গৈছে 5 ওলাই গল ইয়াত 6টা হলে ওলাব পাৰিব 6টা 2 আছে তো এটা ওলাই যাব তো x ৰ ভ্যালু আমি কিমান পালো 5 আৰু y ৰ ভ্যালু কিমান পালো 2 x ৰ ভ্যালু কিমান পালো 5 y ৰ ভ্যালু কি পালো 2 2 ৰ স্কয়াৰ কিমান হ'ব 4 তো आंसर কি পালো 5/4 5/4 মানে 5 ক যদি তুমি ভাগ কৰা 4 দি 4 1 যা 4 ঠিক আছে ভাগফল কি লিখিবা ভাগফল হয় এইটো ভাগশেষ হ'ব এই ভাগ কি দি দিছিলা 4 দি आंसर হ'ব অপচন এ বুজি পাইছা উঠাই লোৱা তো আমাক কৈছে ইয়াক বৰ্গমূল কৰিলে কি হ'ব ঠিক আছে ইয়াৰ বৰ্গমূল ওলাব লাগে চোৱা বৰ্গমূল মানে কি দিবা ৰুট দি দিবা যেতিয়াই তোমাক বৰ্গমূল ওলাব ক'ব কি দিবা ওপৰত ৰুট দিবা এতিয়া ভালকে চালে তো তুমি গম পাই আছা কিবানো কি হয় চোৱা a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab হ'ব লাগিছিল 2ab ঠাইত কিমান আহি গল 4ab মানে 2 এক্সট্ৰা পূৰণ হৈ আছে নহয় তাৰ মানে a ৰ ভ্যালু কি হ'ব 2 ঠিক আছে চোৱা কেনেকৈ গম পালো মই যদি লিখো 2a প্লাস b ৰ হোল স্কয়াৰ ঠিক আছে তোমালোকে কি ফৰ্মুলা জানা a স্কয়াৰ a ঠাইত কি আছে b ৰ ঠাইত b স্কয়াৰ প্লাস 2 into a into b ঠিক আছে 4a স্কয়ার প্লাস b স্কয়ার প্লাস 4a এইটোৱে নহয় নেকি চোৱা ঠিক আছে তাৰ মানে আমি ইয়াৰ ঠাইত আমি কি লিখিব পাৰি ইয়াৰ ঠাইত আমি লিখিব এইটো এই গুটেখিনি লেখাৰ দৰকাৰ নাই আমি ইয়াৰ ঠাইত আমি কি লিখিব পাৰি 2a plus b ৰ হোল স্কয়াৰ স্কয়াৰৰ ৰুট হয় কি হ'ব ক্যান্সেল তো आंसर কি পাম 2a plus b 2a plus b হল ঠিক আছে তোমালোকে যদি প্ৰবলেম ফেস কৰে মোক কমেন্টত জমাই দিবা নহলে আৰু একবাৰ দুবাৰ ভিডিও চাই লবা ঠিক আছে আৰু অফলাইন ক্লাছত জুনে আহে সিহঁতৰ যদি প্ৰবলেম হয় মোক ক্লাছত আহিব দি লবা নেক্সট কোৱেশ্চন নম্বৰ 42 চোৱা root x minus root y equal to কি দিয়া আছে 1 দিয়া আছে ঠিক আছে এতিয়া আমাক কৈছে root x plus root y 17 তো আমাৰ কি লাগে root x আৰু y ৰ ভ্যালু লাগে ঠিক আছে x y ৰ ভ্যালু নহয় root x y ৰ এতিয়া চোৱা এই প্লাসত আছে আৰু মাইনাসত আছে ক্যান্সেল root x কেটা root x হল দুটা root x হৈ গল যোগ কৰি দিয়া 18 এইটো দিয়ে এইটো কাটি দিয়া root x ৰ ভ্যালু কিমান পালো 9 তো চোৱা root উঠাবলৈ কি কৰিবা এফালে পূৰণ নালাগে নহয় root উঠাবলৈ নহয় মই হৈ গল আৰু ইয়াক root উঠাই আকৌ দীঘল কৰি লাভ নাই root উঠালেও হ'ব যদি উঠাব নিবিচাৰে তেতিয়াও হ'ব ঠিক আছে তো root x ৰ ভ্যালু মই কি পালো
9 হৈ গ'ল নহয় 2 দি কাটি দিলো এতিয়া চোৱা মোৰ ৰুট x ৰ ভ্যালু নালাগে মোক ৰুট x আৰু ৰুট y ৰ ভ্যালু লাগে নহয় তো এই দুটা ফৰ্ম যে কোনো এটা ঠাইত দি দিয়া ৰুট x ৰ ভ্যালু মই কি জানো 9 9 মাইনাস ৰুট y ইকুৱেল টু কিমান দিছে 1 ই এফালে গৈ কি হ'ব মাইনাস হৈ যাব মাইনাস ৰুট y ইকুৱেল টু 1 মাইনাস 9 তো কি লিখিবা মাইনাস ৰুট y ইকুৱেল টু মাইনাস 8 এইটো কেনসেল হৈ যাব তো ৰুট y ৰ ভ্যালু আমি কি পালো 8 তো মই কৈছিলো নহয় x ইনটু y দিছে নহয় তেতিয়া হ'ব ৰুট x ইনটু y ঠিক আছে ৰুট কিমান পাইছো 9 8 যা ঠিক আছে ডাইৰেক্ট লিখি দিয়া ৰুট x ৰ ভ্যালু মই কি পাইছো 9 ৰুট x ৰ ভ্যালু মই কি পাইছো 9 আৰু ৰুট y ৰ ভ্যালু মই কি পাইছো 8 9 8 যা 72 ঠিক আছে ৰুট x ৰ ভ্যালু মই পাইছো নহয় ৰুট 9 নে লিখিবা ৰুট y ৰ ভ্যালু মই কি পাইছো 8 ইকুৱেল টু কি পালো आंसर 72 ক্লিয়াৰ নেক্সট ওয়ান আমাক কৈছে a আৰু b এটা পূৰ্ণ সংখ্যা হয় তাৰপিছত কৈছে a ৰ পাৱাৰ যদি b হয় 21 হৈ যায় আৰু তেনেহলে কৈছে a - 1 b চোৱা কাৰ পাৱাৰ হলে 121 হয় তুমি কবা 11 ৰ স্কয়াৰে 121 হয় ইয়াৰ বাহিৰে একো হয় নেকি নহয় ঠিক আছে এতিয়া তুমি এটো কব পাৰা a ৰ ঠাইত মই কি লিখিছো 11 আৰু b ৰ ঠাইত কি লিখিছো b দিয়া আছে নহয় তাত b ৰ ঠাইত কি লিখিছো 2 তেতিয়া হ'ব মোৰ 121 এটোৱে নহয় চোৱা a ৰ ঠাইত যেতিয়া তুমি 11 লিখিবা b ৰ ঠাইত 2 লিখিবা তেতিয়া 11 ৰ স্কয়াৰ তেতিয়া 121 ইয়াৰ বাহিৰে হ'ব নাই এতিয়া চোৱা a ৰ ঠাইত a ৰ ভ্যালু কিমান a ৰ ভ্যালু কিমান আছে 11 মাইনাস 1 b ৰ ঠাইত 2 প্লাস 1 ঠিক আছে b ৰ ভ্যালু মই 2 ধৰিছো এয়া আৰু a ৰ ভ্যালু 1 মাইনাস কৰা কিমান লিখিবা 10 এটো কি লিখিবা 3 তো 10 ৰ কিউব কিমান হয় 1000 आंसर বুজি পাইছা নেক্সট ওয়ান কোয়েশ্চন নম্বৰ 44 কোয়েশ্চন নম্বৰ 44 আমাক কৈছে x ৰ ভ্যালু 5 y ৰ ভ্যালু 2 তো তাৰ মানে x যত আছে 5 দিবা x ৰ পাৱাৰ কি দিছে y মানে কি লিখিবা 2 প্লাস y ৰ ভ্যালু কিমান জানো 2 2 ৰ পাৱাৰ কি দিছে 5 ঠিক আছে 5 ৰ স্কয়াৰ কিমান হয় 25 প্লাস 2 যদি 5 বাৰ লেখা 2 into 2 into 2 into 2 into 2 2 to the 4 4 to the 8 8 to the 16 32 নহয় ইয়াত কি লিখিব পাৰি 32 57 आंसर হল এটো কি হল a plus b আৰু a minus b ৰ সূত্ৰ সুধিছে ঠিক আছে তুমি কি কবা a plus b a ঠাই a plus b যদি কোড বা দিয়া ৰুট আছে ৰুট বাদ দিয়া এতিয়া minus b a ইকুৱেল টু তুমি কি লিখিবা তুমি কবা নহয় এটো ভ্যালু হল কাৰ ভ্যালু a স্কয়ার minus b স্কয়ার এটো লেখা আৰু এটো লেখা একে হয় এতিয়া চোৱা a ঠাইত কি আছে ৰুট a স্কয়ার মাইনাস b ৰ ঠাইত কি আছে ৰুট b ৰ স্কয়ার এটো কৰি দিয়া आंसर হৈ যাব এটো ক্যান্সেল আৰু এটো ক্যান্সেল आंसर কি হলো a - b ইকুৱেল টু কি লিখিব পাৰি অপচন a - b কাৰণটো হল এটো a স্কয়ার মাইনাস b স্কয়ার হলো a ঠাইত কোন আছে ৰুট a ঠাইত কোন আছে ৰুট a আৰু b ৰ ঠাইত কোন আছে ৰুট b তো a স্কয়ার মাইনাস b স্কয়ার নহয় নেকি তো a স্কয়ার মাইনাস b স্কয়ার কৈছে आंसर কি পালো a - b হল ডাউট তো নাই ঠিক আছে 46 একদম সহজ হয় আগত অলপমান দীঘলকৈ মই বুজাই আছো তাৰ পিছত 1 সেকেন্ডত কৰি দিবা এটো ঠিক আছে কিমান দিয়া আছে 1 বাই ৰুট ঠিক আছে এনেকুৱা যদি থাকে তোমালোকে ৰুট উঠাব লাগিব তলৰ
ঠিক আছে ৰুট উঠাবৰ কাৰণে ইয়াৰ অপোজিট কি হ'ব সেইটো পূৰণ কৰা ইয়াৰ অপোজিট হ'ব √9 প্লাস √8 তলত পূৰণ কৰিছা সেম বস্তু ওপৰতো পূৰণ কৰিবা কি পূৰণ কৰিছিলো তলত √9 প্লাস √8 এতিয়া চোৱা a minus b a plus b ফৰ্ম আহি গ'ল এতিয়া তোমালোকে ক'ব পাৰিবা a স্কয়াৰ মাইনাস b স্কয়াৰৰ ভ্যালু ওপৰত কি আছে 1 into √9 plus √8 এতিয়া চোৱা স্কয়াৰ এইটো ক্যান্সেল স্কয়াৰ এইটো ক্যান্সেল 9 ৰ পৰা 8 গলে কিমান 9 আৰু কি থাকে তলত 9 minus 8 ওপৰত কি থাকে √9 মানে কি হ'ব √9 মানে হ'ব এইটো ঠিক আছে √8 মানে কি হয় 2 দি কাটা 2 4 যা 8 ঠিক আছে তাৰ মানে কি হ'ব আমি লিখিব পাৰি 2√2 কি লিখিব পাৰি 2√2 কিয় লিখিব পাৰি কিয়কি 8 ক আমি এনেকুৱা লিখিব পাৰি 2 into 2 into 2 ঠিক আছে দুটা পেয়াৰ হৈছে ওলাই গল আৰু ইয়াৰ জোড়া আছে 9 তো आंसर হৈ গল 9 ৰ পৰা 8 গলে কিমান লিখিবা 1 এতিয়া आंसर কি লিখিবা 3 + 2√2 ঠিক আছে এইটোৱে आंसर হ'ব 3 + 2√2 ঠিক আছে এটো অলপমান দীঘল হ'ব পাৰে দীঘল হলেও তুমি এলকে এই প্ৰসেসটো জানিব লাগে ঠিক আছে এতিয়া মই 1 সেকেন্ডত কৰি দি আছো ইয়াক কৰিবা কেনেকৈ হল সোয়া এই ফ্র্যাকশনত আছে কেতিয়া যদি ফ্র্যাকশন মানে ফ্র্যাকশনত যদি থাকে 1 বাই কি আছে ৰুট এতিয়া 1 বাই হৈ আছে না ইয়াৰ উল্টা কি হ'ব এটো উল্টা হয় যদি মই কওঁ 5 5 ৰ উল্টা কি কবা তোমালোকে 1/5 কবা ঠিক আছে এতিয়া চোৱা ইয়াক আমি কৰিব পাৰি ইয়াক যদি তুমি সিধা কৰি দিয়া তুমি লিখিবা ডাইৰেক্ট কি লেখা আছে না উল্টা আছে নহয় আমাৰ সিধা হিৰুৱে লাগে তোমালোকে ডাইৰেক্ট লেখা 9 + √8 ঠিক আছে ইয়াক আমি এনেকুৱা লিখি দিম ঠিক আছে এতিয়া চোৱা এতিয়া আমাৰ কৰিব লাগে কি ইয়াৰ পৰা কোনটো आंसर হ'ব ঠিক আছে ইয়াত যদি প্লাস থাকিলে মাইনাস লিখি দিবা এইটো ট্ৰিক হয় হা এতিয়া চোৱা এইটো কি লিখিব পাৰি 2√2 9 মানে কিমান 3 হয় 8 মানে কি হয় 2√2 ক্লিয়াৰ কোৱেশ্চন নম্বৰ 47 ঠিক আছে 47 ৰ চোৱা মই কৈছো এইটো অলমান আগত কৈ দিছিলো নহয় এইটো যদি 9 কি লিখিব √9 আছে মাইনাস আছে নহয় প্লাস লিখি দিয়া হৈ গল এটো তো হল মেইন মাইনাসটো √8 ঠিক আছে মাইনাস আছে কি লিখিবা প্লাস মাইনাস আছে মাইনাস আছে ঠিক আছে এতিয়া চোৱা অন মই বুজিছো এতিয়া চোৱা মেইন ভ্যালু ইয়াত কি আছে √9 + √8 নহয় এই মাইনাস দি পূৰণ কৰা -√8 - √7 + √7 + √6 -√6 এটা দি পূৰণ কৰা -√5 + √5 + √4 ঠিক আছে এতিয়া এইটো ক্যান্সেল এইটো ক্যান্সেল এইটো ক্যান্সেল আৰু ই ক্যান্সেল থাকিল কোন √9 আৰু এফাল থাকিল +√4 ঠিক আছে এতিয়া চোৱা √9 মানে কি লিখিবা 3 কতবা ভুল হৈছে নেকি নাই ঠিক আছে এইটো হল 3 এইটো হল 2 3 + 2 কি লিখিবা 5 आंसर 5 হ'ব ঠিক আছে হল নেক্সট 48 মই আজি নকৰাও ঠিক আছে আৰু কোৱেশ্চন নাই এটো সিঙ্গেল কোৱেশ্চন হয় সিঙ্গেল কোৱেশ্চন হল আকৌ তোমালোকৰ প্ৰবলেম হ'ব নেক্সট মই যেটো ক্লাস পাম 49 ৰ পৰা মেইন কোৱেশ্চন খিনি আছে কিছুনো এখিনি মই কৰাই দিম আৰু এটা পাৰ্ট হ'ব কমপ্লিট হৈ যাব ঠিক আছে আৰু ভিডিওখিনি যদি ভাল লাগি আছে লাইক সাবস্ক্ৰাইব এন্ড শেয়াৰ কৰি দিবা